আজি এডভান্টেজটো মানুহৰ মাজত যি এক পৰিৱেশ কি হ'ব এডভান্টেজটো কৰি মানুহক আলফা নকৰিব মানুহক আশা দিব লাগে যুৱ সমাজক যে নহয় আমি তোমালোকৰ ভৱিষ্যত সুৰক্ষিত কৰি আছো ইউ আৰ অলসো পাৰ্ট অফ দা ষ্টেট ইফ নট গভৰ্নমেন্ট আমি ল'ৰা ছোৱালীক কৰিব ক'ব লাগে যে উই আৰ সিকিউৰিং ইউৰ ফিউচাৰ আমি কাম কৰি আছো আমি সকলোৱে মিলি তোমালোকৰ কাৰণে কাম কৰিছো অসমখন সুৰক্ষিত হ'ব আজি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া বয়োজ্যেষ্ঠ ব্যক্তি আই ৰেসপেক্ট হিম এই সেমি কণ্ডাক্টৰ আহিলে কি হ'ব 1700 অসমীয়া ছোৱালী আজি কাম কৰি আছে বেংগলোৰত ছোৱালী কেইজনীৰ লগত যেতিয়া আপুনি কথা পাতিব মই ভাবো যে আপোনাৰ মনটো অনুশোচনাৰে ভৰিব 27,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব আৰু আপুনি কৈছে এইটো আনি কি হ'ব 15,000 direct job 12,000 indirect job or vice versa আৰু হেতুটো আৰম্ভণি this is a beginning মই সেমিকন্ডাক্টৰ আহিলে কি হ'ব বুলি কোৱাও নাই আপুনি মই কৈছো সেমিকন্ডাক্টৰ আহিছে ঠিকে আছে এইটোকে আমি ঢোল বজাই আছো কিন্তু ঢোল নবজাম বজাও কিন্তু লগে লগে মই কৈছো কাছাৰ কাগজ কলকে বন্ধ নহয় কাছাৰ শুনক প্ৰথমতে এক মিনিট হয় এইটো কৈছো প্ৰথমতে আপোনালোকৰ প্ৰশ্ন আছিল জাগিৰোড আৰু কাছাৰ মই জাগিৰোডটো শেষ কৰি দিলো এটাটো ধন্যবাদ দিয়ক কাছাৰৰ এডভান্টেজটোৰ পিছত কি হ'বগৈ কেনেকে কোনে জানে গতিকে এইটোতো চলি শিল্প যেনেকৈ ধ্বংস হৈ গৈছে 2 লাখতকৈ বেছি বন্ধ হৈ গৈছে ক্ষুদ্ৰ মজলীয়া শিল্প তেনেকুৱা কোনো কথা নাই ডকুমেণ্টছ আমাৰ লগত নাই আমাৰ লগত আছে আমি শ্বেয়াৰ কৰি লওঁ এতিয়াতো মইতো অলপ আগতে মিটিং কৰি আহিছো অসমত 11,000 কোটি টকা অকল ক্ষুদ্ৰ উদ্যোগে কৰিব খুজিছে এইবাৰ এডভান্টেজ আছামটোত সহি কৰিব আৰু মুদ্ৰা লোনে কিমান আপুনি মই হিচাপ দি দিম এইবিলাক পুৰণা কিবা ৰেকৰ্ডছৰ পৰা ক'ব লাগিব এইবিলাক ৰেকৰ্ডছ কোনো these are not records from any যোৱা 2 বছৰত আমাৰ বেংকৰ লোন চেঞ্জ হৈছে CD ৰেশিও 32 পৰা 68% অধ্যক্ষ মহোদয় মই এই গোটেই কথাখিনি কোৱাৰ পিছত মই এটা কথা ক'ব খুজিম যে বহু ক্ষেত্ৰত সফলতা আমি লওঁ মই এটাই কথা কম যে এই গোটেইবিলাক কাম অসমৰ জনতাৰ কাৰণে আজি অসম পৰিৱৰ্তন হৈছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ঢলা শদিয়া দলং নিৰ্মাণ সম্পূৰ্ণ কৰিলে বগীবিলৰ দলং নিৰ্মাণ সম্পূৰ্ণ কৰিলে কলিয়া ভুমুৰাৰ ওপৰত দ্বিতীয়খন দলং হ'ল মাজুলী দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে 28 ফেব্ৰুৱাৰীত ভাল খবৰ আপোনালোকে পাই যাব না নাই আছে একদম 100% এইটো হৰাৰ কাৰণে ইলেকশনটো হৰাৰ কাৰণে বন্ধ কৰি দিছে আপোনাৰ মানসিকতা মাজুলীত আমি ইলেকশন জিকিছিলো কোনোবাই যদি আপোনাক ভুল কৰি কথা কৈছে আমি ভুৱন ভাই আমি ইলেকশন জিকিছিলো নে নাই মাজুলীত ইলেকশন হাৰিছিল নে জিকিছিলো খুদি এমএলএ ক'ব লোকসভাত আমি জিকিছো হাৰে যাওক ঠিক আছে এতিয়া আপুনি আজিৰ পৰা এইটো ভুল ধাৰণা ভাঙি গ'ল অংখন হ'বগৈ মাজুলীৰ হ'বগৈ আপোনাক লৈ যাম মই আপুনিতো 1 লাখ কথা আছিলে ক'ত এইটো নাহিলে ক'ত 1 লাখ নিবনুৱাৰ আপুনি মতাৰ কথা আছিলে বিপ্লৱ শৰ্মা কমিছনৰ আমি ক'লে নহয় আপুনি প্লিজ অনাৰেবল মেম্বাৰ 1 মিনিট বিপ্লৱ আৰু হেৰি অনাৰেবল মেম্বাৰ হ'বনে নাই আচলতে প্লিজ মাজুলীখন প্লিজ আরে অখিল গগৈ ডাঙৰীয়া আপোনালোকে বন্ধ কৰি দিছে ইচ্ছাকৃতভাৱে মাননীয় অধ্যক্ষ বন্ধ নকৰিব প্লিজ আজি মাজুলীত এটা নিগেটিভ মেছেজ দিব আপুনি চেষ্টা কৰি আছে মানুহক নিৰাশ নকৰিব কাৰণ হয়েতো যাব কাম গতিকে ইলেকশ্যনৰ দিনাখন আপুনি কি ক'ব ক্ৰেডিট কেনেকুৱা মানুহে কেনেকে ক্ৰেডিট পাব নিগেটিভিটি আজি বিলাহী কেনেকে তেখেতে কেনেকে ক্ৰেডিট পাব মানুহে পজিটিভ কামৰ কাৰণে অখিল গগৈ সঁচাকৈ কৰিলে অখিল গগৈ ক্ৰেডিট নিদিয়ে কাৰণ মানুহে জানে নিগেটিভে কৰি থাকে গতিকে এইটো এটা ষ্টাম্প হৈ যায় মানুহৰ এতিয়া কথাটো হ'ল যে তাৰ পিছত আহি কলিয়া ভুমুৰাত দলং তাৰ পিছত এতিয়া নৱদলেক নীতিন গাডকাৰী ডাঙৰীয়াই চিঠি দিছে যে টেকেলি ফুটা দিচাংমুখতো দলঙৰ কথা আৰম্ভ হৈছে তাৰ পৰা আৰম্ভ হ'ল নুমলীগড় গোলাঘাটৰ মাজত সুৰংগ কলিয়া ভুমুৰাৰ মাজত দুখন নগাঁও মৰিগাঁৱৰ ওপৰত দলং নাৰেংগী কুৰুৱাৰ ওপৰত দলং গুৱাহাটী উত্তৰ গুৱাহাটীৰ ওপৰত দলং পলাশবাৰী শুৱালকুছিৰ ওপৰত দলং ফুলবাৰী ধুবুৰীৰ ওপৰত দলং মই কৈ আছো এই যে গোটেই ঘটনা চক্ৰ যোৱা 3.5টা বছৰত এই গোটেই ঘটনা চক্ৰৰ আঁৰৰ মহানায়ক মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছো
মই নিজেও ধন্যবাদ লৈছো, কিন্তু আচল ক্ৰেডিট হৈছে অসমৰ জনসাধাৰণ। আজি অসমৰ জনসাধাৰণে আমাক কেনেকে সহায় কৰিছে? 2020 চনত অসমত প্ৰতি বছৰে অপৰাধ ৰেজিষ্টাৰ হৈছিল 1,21,609টা। আজি 2024 চনত অসমত অপৰাধ ৰেজিষ্টাৰ হৈছে 50,000। মানে বছৰত 70,000 ক্ৰাইম অসমত কমি গৈছে। বন্ধ কৰি দিছে। আপুনি এছপি মিটিং পাতি অসমত এটা কেছ ৰেজিষ্টাৰ নহয়, তাৰ কাৰণে আপুনি নিজে অৰ্ডাৰ দিছে। বিজেপি পঢ়িলে মাননীয় অধ্যক্ষ মাহৰ কেছ এটা এতিয়া মই লুকাব পাৰিম নেকি? মাননীয় অধ্যক্ষ মহোদয়, বিধানসভাৰ পৰা পাৰ্মানেণ্টলিও মানুহক উলিয়াব পাৰি। 125 জন মানুহক দিগদাৰ কৰি থকাৰোতো এটা পানিচমেণ্ট হ'ব লাগিব। এজন মানুহে 125টা সমষ্টিক ডিষ্টাৰ্ব কৰিব নেকি? গতিকে পাটোৱাৰী ডাঙৰীয়াক মই অনুৰোধ কৰিম, এই 6 মাহ যাব দিয়ক। অহাবাৰ যদি তেওঁ ভুলতে জিকি আহে, সেইটো পাৰ্মানেণ্টলি ডিজেবল কৰি দিব লাগে। যি নহয়, তাৰপিছত মাৰ্ডাৰ কেছ, এতিয়া মই হোৱা মাৰ্ডাৰ কেছ লুকাব পাৰিম নেকি? আজি আপুনি যদি চাই ইনভেষ্টিগেশ্যন, ক্ৰাইম, কনভিকশ্যন, কোৰ্টততো মই দাবী কৰিব নোৱাৰো। 3.5% কনভিকশ্যনৰ পৰা আজি কনভিকশ্যন হেজ গান আপ টু 23%। আজি তাকো কত যে এইটো আমি ময়ে মানা কৰি থৈছো জুডিচিয়াৰী। ইয়াৰ পিছত আজি আমাৰ অসমত এই গোটেই ক্ৰাইম ফিগাৰ বিলাক কমি যোৱাৰ পিছত যোৱাকালি অষ্ট্ৰেলিয়ান হাই কমিশনাৰ এডভাইজাৰী দিছে যে 4খন জিলাৰ বাদে য'ত ডিষ্টাৰ্ব এৰিয়া এক্ট আছে, বাকী সকলোতে টুৰিষ্ট যাব পাৰে। যোৱাকালি অষ্ট্ৰেলিয়া চৰকাৰে কৈছে যে য'ত য'ত ডিষ্টাৰ্ব এৰিয়া এক্ট নাই 4খন জিলা, তাক বাদ দি গোটেই অসমত ইট ইজ সেফ টু ট্ৰেভেল। এতিয়া কওক, অষ্ট্ৰেলিয়াখনকো হিমন্ত বিশ্ব শৰ্মা ইলেকশ্যনৰ আগত লৈ আহিছে। মাননীয় অধ্যক্ষ মহোদয়, অন্তত সদনে জানিব, অষ্ট্ৰেলিয়ান হাই কমিশনাৰ মই কন্ট্ৰোল কৰিব নোৱাৰো, নিউয়ৰ্ক টাইমছ মই কন্ট্ৰোল কৰিব নোৱাৰো। যদি ইমানলৈকে যদি মই কন্ট্ৰোল কৰিব পাৰো, তেতিয়াহ'লে মোৰ লগত আৰু কাজিয়া পেচাল কৰা বাদ দি দিয়ক। জাষ্ট ফলো মি। যদি মই ইমান কন্ট্ৰোল কৰিব পাৰো, তেতিয়াহ'লে মোক ফলো কৰক। অধ্যক্ষ মহোদয়, যোৱা বছৰটোত, অহা বছৰটোত আমি কেইটামান নতুন কাম কৰিব গৈ আছো, মই সদনক জনাব খোজো। প্ৰথম কথাটো হ'ল যে এখন সমাজৰ মূল স্তম্ভটো হৈছে বৌদ্ধিক। যিখন সমাজত বৌদ্ধিক জ্ঞান আৰু চৰ্চা নাথাকে, সেইখন সমাজ কেতিয়াও আগুৱাই যাব নোৱাৰে। অহা বছৰটোত মই সদনৰ পৰা সহযোগিতা বিচাৰিম যে আমি ইয়েৰ অফ দ্য বুক, কিতাপৰ বৰ্ষ আমি পালন কৰিম। হেমকোষ অভিধান, চন্দ্ৰকান্ত অভিধান, এইবিলাক আমি প্ৰিণ্ট কৰিম। সমাজৰ মানুহক আমি বিতৰণ কৰিম, যাতে পুৰণা কিতাপ বুঢ়ী আইৰ সাধু চৰকাৰে কৰিব। চৰকাৰী কৰ্মচাৰীক আমি অতিৰিক্তকৈ দৰমহাৰ লগত টকা পইচা দিম, যাতে কিতাপ কিনিব পাৰে। আৰু বুক ফেয়াৰ পাতিবৰ কাৰণে আমি সহযোগিতা কৰিম। We want to create a society based on intellectual activity. আৰু ইয়াৰ বুকৰ প্ৰতি মই আপোনালোকৰ সহযোগিতা বিচাৰিছো। দ্বিতীয়তে, দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ধান সৰিয়হ কিনাৰ কথা তেওঁ কোৱা, আমি টাৰ্গেট ৰিচ কৰিব পৰা নাই বুলি কৈছে। অসমত টাৰ্গেট কিমান আছে আমি কোনেও নাজানো, কিন্তু 600 টকাৰ পৰা 2300 টকা দিয়াৰ পিছত আমি যিমান ধান পাব লাগে, ডেফিনেটলি আমি সিমান ধান পোৱা নাই, কিন্তু কৃষকসকলে কয় যে উই আৰ হেপি। যদি চৰকাৰক দিয়া নাই, প্ৰাইভেট মিলক দিছে, দামটো তেওঁলোকে এটা লেভেলত পাইছে। অসমৰ কৃষি অৰ্থনীতিৰ বিকাশ হৈছে। এইবাৰ আমি কি কৰিব খুজিছো যে ধান আৰু সৰিয়হত কেন্দ্ৰীয় চৰকাৰে দিয়া MSPৰ ওপৰতো ৰাজ্য চৰকাৰে আৰু অতিৰিক্তকৈ আমি কৃষকক টকা দিব খুজিছো। কিমান দিব পাৰিব বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে হিচাপ কৰিব যে ধানত যদি কেন্দ্ৰীয় চৰকাৰে 2300 কোটি টকা দিছে, আমি লগত আৰু কিবা দিব পাৰো নেকি? সৰিয়হত যদি কেন্দ্ৰীয় চৰকাৰে 5500 টকা দিছে, আমি আৰু লগত এক্সট্ৰা আমি দিব পাৰো নেকি? আমি কৃষি অৰ্থনীতি সুদৃঢ় কৰিব খুজিছো। We want to give more and more money to the farmers. বৰপেটাৰ মাকৈটো এবাৰ আমি MSP দিবৰ কাৰণে সিদ্ধান্ত লৈছো যে উইল গিভ MSP ফৰ দ্য মাকৈ। মই বিগ ইণ্ডাষ্ট্ৰীৰ কথা কওঁতে মই কৃষি অৰ্থনীতি পাহৰি যাব খোজা নাই। এইবাৰ আমি মেজ, মাকৈ
সৰিয়হ, ধান, ইয়াৰ ওপৰত আমি চেন্ট্ৰেল গভৰ্ণমেণ্ট ছাবচিডিৰ ওপৰত উই ৱান্ট টু ব্ৰিং ষ্টেট ছাপৰ্ট। কল্পনা আমি কেতিয়াবা কৰিছিলো, কৰবাততো আপোনালোকে সেইখিনিতো ক'ব যে এটা ভাল কাম হৈছে। আজি অসমত যোৱা বছৰ আমি 300খন আমি 400খন আমি হাইস্কুল 8 কোটি টকাকৈ দিছিলো। এইবাৰ আমি আৰু ইকুৱেল নাম্বাৰ অফ হাইস্কুল আমি আনিব খুজিছো, যে পাৰ সমষ্টিত আমি আৰু 2খন হাইস্কুলক আমি 8 কোটিকৈ টকা দিব খুজিছো। Nobody has done public education, ৰাজহুৱা শিক্ষাক শক্তিশালী কৰাৰ বাবে আমাৰ চৰকাৰে যিমান প্ৰচেষ্টা লৈছে আগত কেতিয়াও এনেকে হোৱা নাছিল। ফ্লাড গেটছ অফ মানি আমি অপেন কৰি দিছো যে আপোনালোকে খৰচ কৰক, শিক্ষানুষ্ঠানখিনিক ভাল কৰি ঠিক কৰক। মই বাস্কা জিলাত গৈছিলো, মই নাজানো আমি কোন মানুহক লগ কৰো, আপোনালোকে কোন মানুহ লগ কৰে। স্কুল এখনৰ লগ পালো, ছোৱালী ছাত্ৰীসকলে মোক লগ কৰিব আহিছিলে। মই ছাত্ৰীগৰাকীক সুধিছিলো শিক্ষক আহে নে নাই? বোলে ছাৰ আজিকালি শিক্ষা ক্ষেত্ৰ হোৱাৰ পৰা সব ছাৰ আজিকালি স্কুলত আহে, আমি ভাল পাই আছো পঢ়ি শুনি। আজি ষ্টুডেণ্টৰ মাজত ইউফৰিয়া, কিন্তু ইকনমিক কণ্ডিশ্যন বাঢ়াৰ লগে লগে কোনোবা যদি ইংলিছ মিডিয়াম স্কুলত গৈছে ইট ইজ এ ডিফাৰেণ্ট থিং। কিন্তু আমাৰ ডিক্লাইনৰ যিটো ট্ৰেণ্ড আছিলে উই হেভ এৰেষ্টেড দেট। এতিয়া ল'ৰা ছোৱালী চৰকাৰী শিক্ষানুষ্ঠানলৈকে আহিছে, কিছুমান শিক্ষানুষ্ঠানত ৰাতি 2টাৰ পৰা ফৰ্ম লয়। শিৱসাগৰৰ এখন স্কুল। আজি এইবাৰ বাজেটত আমি চেষ্টা কৰিব খুজিছো যে প্ৰথমবাৰৰ বাবে আমাৰ যি গোটেই মূল্য বৃদ্ধিৰ কথাটো য'ত আমি আনিব খুজো যে সমাজত মূল্য বৃদ্ধি হয়, এইবাৰ আমি প্ৰথমবাৰৰ বাবে চেষ্টা কৰিছো যে ৰেচন কাৰ্ডত আমি দালি, নিমখ, চেনি বজাৰতকৈ অন্তত 20-25 টকা তলৰ দামত আমি দিব পাৰো। বিত্তমন্ত্ৰী ডাঙৰীয়ানীক মই অনুৰোধ কৰিছো যে আপুনি এইবিলাক কথাত বাজেট বনাওতে ইউ এক্সামিন। মহিলা উদ্যমিতা আঁচনি, মানুহে মোক কৈ আছে 10,000 টকাটো প্ৰমিছ কৰি আছে, দিয়া নাই। হিমন্ত বিশ্ব শৰ্মাই মুখত কথা যদি কয় তাৰ পৰিৱৰ্তন নহয়। আমি 10,000ত ৰাখিব খোজা নাই, 27 লাখ মহিলাক এই বছৰ 10,000, অহা বছৰ 25,000, তাৰ পিছত আমি 50,000লৈকে লৈ যাব খুজিছো, যাতে আমি সঁচা অৰ্থত লাখপতি বাইদেউ আমি নিৰ্মাণ কৰিব পাৰো। 1 এপ্ৰিলৰ পৰা বিহালীত, কেতিয়া দিব? 1 এপ্ৰিলৰ পৰা বিহালীত আমি তাক আৰম্ভ কৰিম। আপোনাৰ তাত দেৰি কৰি দিম, 1 এপ্ৰিলত আমি বিহালীত আমি ইয়াক আৰম্ভ কৰিব খুজিছো। আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছো যে 1 এপ্ৰিলৰ পৰা আমি বিহালীত আলোচনা কৰিম, ইয়াক আৰম্ভ কৰিম। আজি প্ৰথমবাৰৰ বাবে 3টা বছৰ APDCLত কণ্টিনিউৱাছ প্ৰফিট হোৱাৰ পিছত এইবাৰ আমি 1 মে'ৰ পৰা বা 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দামো অন্তত 1 টকা পৰৱৰ্তী সময়ত আৰু 50 পইচা আমি লাহে লাহে এতিয়া কমোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব খুজিছো। ডিগ্ৰী পাছ কৰা ষ্টুডেণ্ট এজন পৰীক্ষাত ইণ্টাৰভিউ দিব লাগে, পৰীক্ষাত দিব লাগে, বিভিন্ন জেগাত যাব লাগে, দেউতা আমাৰ পৰা টকা খুজিব নোৱাৰে। অন্তত এবছৰৰ কাৰণে মই নিবনুৱা ভাত্তা বুলি ক'ব খোজা নাই, প্ৰেৰণাদায়ক ভাত্তা এটা দিব পাৰো নেকি, তাৰো আমি চিন্তা চৰ্চা। বৃদ্ধ পেঞ্চনটো 250 টকা হৈ আছে, বৃদ্ধ পেঞ্চনে অন্তত 3,000 মান টকা কৰিব পাৰিলে ভাল আছে। বৃদ্ধ পেঞ্চনটো অসমত বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চনৰ মানুহসকলক আমি অৰুণোদয়লৈকে কনভাৰ্ট কৰি আছো। বিধৱা পেঞ্চনৰ 3 লাখ মহিলাক আমি ইতিমধ্যে বিধৱা পেঞ্চনৰ পৰা কাটি অৰুণোদয় যোগ কৰি দিলো। 1200 পাই গ'ল তেওঁলোকৰ, 1250 আৰু বাঢ়ি গৈ থাকিব। গতিকে প্ৰথমবাৰৰ বাবে আমি এখন নতুন অসম নিৰ্মাণৰ কামত আগবাঢ়িছো। ৰাজনৈতিক সমালোচনা যিয়ে নহওক কিয়, অসমৰ শান্তিৰ পৰিৱেশ, অসমৰ প্ৰকৃত পৰিৱেশ একোজন মন্ত্ৰীয়ে, একোজন বিধায়কে যেনেকে 30 কোটি টকা PWDৰ কাৰণে খোজে, 20 কোটি খোজে, অসম মালা খোজে, সিয়ে প্ৰমাণ কৰে যে এইখন চৰকাৰৰ সক্ষমতাৰ ওপৰত আজি মানুহৰ কাৰো সন্দেহ নাই। অসম মালাৰ ডাঙৰ ডাঙৰ ৰাস্তাবোৰ কেতিয়াবা ৰাজ্য চৰকাৰে বনাব পাৰিব বুলি কোনোবাই কল্পনাও কৰিছিল নেকি? আজি জলজলিৰ দৰে ব্ৰিজ আমাক খুজি আছে। আগতে মানুহে কৈছিল বাঁহৰ ব্ৰিজ এখন বনাই দিয়ক। আজি সক্ষমতাৰ ওপৰত কাৰো সন্দেহ নাই যে কৰিব খুজিলে ই বেটাই কৰিব পাৰে। এই যিটো বিশ্বাস আমি মানুহৰ মাজত আনিছো, কেইদিনমান আগতে গাহৰিৰ এটা প্ৰকল্পলৈ খেলি মেলি হ'ল, তেতিয়া মই গাহৰি পালকসকলক বিজু হাজৰিকাক কথা পাতিব
ঠিক আছে অসমতটো আমি নাপাতো যদি শিলিগুড়িত পাতি অসমলৈকে পঠাই দিয়ে বোলে মেঘালয়ত পাতি যদি অসমলৈকে পঠাই দিয়ে বোলে নহয় আমাৰ মুখ্যমন্ত্ৰীয়ে পাৰিলে সেইটোও বন্ধ কৰিব পাৰে মানে মানুহৰ আস্থা আৰু বিশ্বাস আমাৰ ওপৰত কিমানখিনি আপোনালোকে কল্পনা যে ৰাজ্যৰ পৰিধিৰ বাহিৰত গৈও যদি হিমন্ত বিশ্ব শৰ্মাই বিচাৰে আমাক সহায় কৰিব পাৰে পাৰো নোৱাৰো বেলেগ কথা দিছ ইজ দ্য লেভেল অফ কনফিডেন্স দিছ ইজ দ্য লেভেল অফ কনফিডেন্স পিপল অফ আছাম হেজ ডেভেলপড অন দিছ গভৰ্ণমেণ্ট মানুহক ইটো সিটো কৈ ইফালে সিফালে লৈ যাব পাৰি আজি কোনোবা চৰকাৰী কৰ্মচাৰীয়ে ঘৰ বনাব লোন পাব সুদ চৰকাৰে দিব দুৰ্ঘটনা হলে 1 কোটি টকালৈকে পাব এই কথাবিলাক কোনে কল্পনা কৰিছে মাননীয় অধ্যক্ষ মহোদয় আপোনালোকে সমালোচনাৰ জৰিয়তে যিখিনি আমাক পৰামৰ্শ দিছে সেইখিনি আমি ডেফিনেটলি আমি গ্ৰহণ কৰিম আৰু পৰামৰ্শ যিখিনি সুপৰামৰ্শ প্ৰতিজনেৰে স্পিচত আমি যিখিনি সুপৰামৰ্শ আছে সেই সুপৰামৰ্শখিনি আমি গ্ৰহণ কৰি আমি ৰাজ্যখনক আগুৱাই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম এইবাৰ আমি নতুন এইমাত্ৰ আমি এটা খবৰ পালো যে ৰূপহীয়াত সামগ্ৰী সমষ্টিৰ ৰূপহীয়াত সাংসদ ৰকিবুল ইছলাম সাহেব গণপ্ৰহাৰত যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে এই বিষয়ে মুখ্যমন্ত্ৰী মহোদয় কি একশ্যন ল'ব মাননীয় অধ্যক্ষ মহোদয় গণপ্ৰহাৰ কাক দিছে ৰকিবুল হুছেইনে মাৰিছে নে ৰকিবুল হুছেইনক মাৰিছে আহত হৈছে যথেষ্ট য'ত দেখাইছে যে আৰক্ষীৰ সকলোকো কিছু লোকে বাধা দিছে তেওঁৰ নিৰাপত্তাৰক্ষীক আৰু তেওঁৰ কিবা হৈছে মাননীয় অধ্যক্ষ মহোদয় আমি এটা নতুন আঁচনি এইবাৰ কৰিব খুজিছো যে অসমৰ প্ৰত্যেকখন গাঁৱক আমি স্পেচিফিকেলি টাৰ্গেট কৰি ডেভেলপ কৰিব পাৰো যদি প্ৰত্যেকখন গাঁৱক আমি 1 কোটিকৈ টকা দিব পাৰো আগত প্ৰস্তাৱ আছিলে সক্ষমতা নাছিলে এইবাৰ আমি আৰম্ভ কৰিব খুজিছো যে অসমৰ প্ৰত্যেকখন সমষ্টি 3, 4, 5খন গাঁও লৈ পেলাই আমি আৰম্ভ কৰো যে আমি 1 কোটি টকাকৈ প্ৰত্যেকখন গাঁৱলৈকে আমি দি পঠাম টাৰ্গেটেড এপ্ৰোচ যে গাঁওখনৰ স্কুল ভাল হওক গাঁওখনৰ অংগনবাদী ভাল হওক গাঁওখনৰ নামঘৰটো ভাল আমি আজি নেক্সট লেভেললৈকে যাব খুজিছো এইবাৰৰ যিখন বাজেট হ'ব এই বাজেটখনে অসমৰ আত্মবিশ্বাসৰ পৰিচয় দিব এইবাৰৰ বাজেটখনে নতুন অসমৰ পৰিচয় দিব মাননীয় অধ্যক্ষ মহোদয় দুটা সমসাময়িক কথাৰে মই সামৰণি মাৰিব খুজিছো যোৱা কালি সদনত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন সম্পৰ্কে ইয়াত উল্লেখ হৈছে ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন মই আগতেও পঢ়িছিলো কাৰণ মোক দিছিলে গতিকে মই পঢ়িবই লাগিব আৰু সেই কাৰণে মই এই প্ৰতিবেদনখন সদনত আনিব খোজা নাছিলো আৰু মই বহুতবাৰ প্ৰচেষ্টাও কৰিছিলো যে বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদনখন সদনত নাহক 15টা বছৰ 14টা বছৰ তৰুণ গগৈ ডাঙৰীয়াৰ মন্ত্ৰীসভাত কাম কৰাৰ পিছত তেখেতৰ বিপক্ষে লিখি থকা প্ৰতিবেদন এখন মই সদনত অনাৰ বাবে মোৰ একেবাৰে আগ্ৰহ নাছিল কাৰণ জীৱনত আকৌ কৈছো সনাতন হিন্দু সংস্কৃতিৰ কাম কৰা বা এজন ফলোৱাৰ হিচাপে উই নো হাউ টু ৰেসপেক্ট দ্য ৰিলেশনস মই চেষ্টাও কৰা নাছিল কংগ্ৰেছৰ 2-এজন সদস্যক মই অনানুষ্ঠানিকভাৱে জনাইছিলো যে দাবীটো কৰি থাকিব নালাগে কাৰণ সকলোৱে জানে যে ৰাকেশ পালৰ নিযুক্তি কাৰ সময়ত হৈছে ইয়াতো জানিবই লাগিছিল যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আহিলে তাত তৰুণ গগৈৰ ওপৰত কমেন্ট থাকিবই এটা বিপ্লৱ শৰ্মা কালি ভূপেন বৰা ডাঙৰীয়া গালিগালাজ কৰিছে আৰে ডোন্ট শুট দা মেসেঞ্জাৰ ফাইলত তৰুণ গগৈৰ জল পটকৈ সহি আছে এডিশনাল চিফ সেক্ৰেটাৰীয়ে কৈছে তেওঁৰ এজন ইনচাৰ্জ মেম্বাৰক বাৰে বাৰে কাৰ্যকাল বঢ়াই দিয়া তেওঁ নোটাৰী আছিল এডভোকেটো নাছিলে ক'ব গ'লে তেনেকুৱা এজন মানুহক চেয়াৰম্যান কৰা কাৰ চৰকাৰ দিনত হৈছে এই গুটেখিনি দোজ আৰ পাৰ্ট অফ ৰেকৰ্ডছ জাস্টিস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন সদনত আনিবৰ বাবে দাবী কোনে কৰি আছিল কংগ্ৰেছে দাবী কৰি আছিল কংগ্ৰেছে নিজে জানিব লাগিছিল যে এই গুটে ঘটনাটো আমাৰ চৰকাৰৰ দিনত হৈছে গতিকে বোকাটো আমাৰ গাতে আহিব এতিয়া কংগ্ৰেছে আকৌ আহাৰ পিছত কৈছে নহয় এখন ভুল আজি
কেনেকে ভুল হ'ব পাৰে? তৰুণ গগৈ শ্বহীদতো ভুল হ'ব নোৱাৰে ৰাকেশ পালক নিযুক্তি দিয়া। এইটো কেনেকে ভুল হ'ব পাৰে? আজি আপোনালোকে চাওক, সেইবাবে মই ৰিলেশ্যন আৰু সম্পৰ্কক মই সন্মান কৰোঁ কাৰণে মই খুব ৰিলাক্টেণ্ট আছিলোঁ যে অন্ততঃ মই মুখ্যমন্ত্ৰী হিচাপে যাতে এইখন মই লে কৰিব নালাগে। কোনে মোক পুছ কৰিলে? ইট ইজ দ্য কংগ্ৰেছ পাৰ্টি। বিপ্লৱ শৰ্মাখন আনক আনক আনক। কোনোবাই হয়তো কৈ দিছিল কৰবাত, আমিয়ে কৰবাত আছো নেকি? যোনে অখিল গগৈ ডাঙৰীয়াৰ মনত আমাৰ প্ৰতি এটা ধাৰণা আছে, মইতো আহ্বান জনাই যে 3 দিনমান মোৰ ঘৰত থাকক, তেতিয়া বুজি পাব যে আমি কোন শ্ৰেণীৰ মানুহ হয়। সেই শ্ৰেণীৰ মানুহ নহয়। কোনোবাই ধাৰণা এটা হৈছে অপজিট কেম্পত থাকিলে মানুহৰ ওপৰত মানুহৰ এটা ধাৰণাৰ সৃষ্টি হয়। যদি মই সেইটো কামে কৰিলোহেঁতেন, টেটত পুলিচত স্বচ্ছ নিযুক্তিৰ প্ৰক্ৰিয়া এটা মই আৰম্ভই নকৰিলোহেঁতেন, সকলোৰ পৰা 3-3 লাখ টকা ললোহেঁতেন। আজি অসমৰ স্বচ্ছ নিযুক্তিৰ ইতিহাসৰ লগত অখিল গগৈ ভাল পাক বেয়া পাক হিমন্ত বিশ্ব শৰ্মা সদায় কাৰণে যুগমীয়া হৈ থাকি গ'ল। ইউ কেনট ইৰেজ দেট। দিছ ইজ এ পাৰ্মানেণ্ট ষ্টাম্প যে অসমত যদি চাকৰিৰ কলা বজাৰ শেষ কৰা যদি এজনে মুখ্যমন্ত্ৰী আছিলে হিমন্ত বিশ্ব শৰ্মা। এইটো কোনেও মুচিব নোৱাৰে, বিকজ দিছ ইজ বেক বাই ফেক্টছ। বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ ওপৰত আলোচনা হ'ব আৰু সিদিনাখনে আমাৰ চৰকাৰৰ দিনত চাকৰি হোৱা 1,15,20,000 ল'ৰা ছোৱালীৰ নাম এড্ৰেছৰ কিতাপখনো আপোনালোকৰ আগত মই দি দিম। কোনো সমস্যা নাই। আৰু ৰেকৰ্ডছ আৰু আমি কালেক্ট কৰি আছো আৰু বাঢ়িব নম্বৰটো, কিন্তু মই যেহেতু অখিল গগৈৰ মনত ধাৰণা, সেইকাৰণে আমি সিদিনাখন লগে লগে দি দিম যাতে আমি পঢ়িব পাৰো। এফালে ডাৰ্ক হিষ্ট্ৰী, এফালে চাইনিং হিষ্ট্ৰী, দুইটা যাতে একেলগে, যাতে যিদিনাখন আমি বিপ্লৱ শৰ্মা কমিটি আলোচনা কৰিম এফালে 1,20,15,000 ল'ৰাৰ নাম থাকিব, এফালে কংগ্ৰেছৰ কীৰ্তি ইতিহাস তাতে লিখা হৈ থাকিব। এতিয়া অখিল গগৈ ডাঙৰীয়া কংগ্ৰেছৰ লগত এলায়েন্স আছে নে মই নাজানো। তেওঁ কি ক'লে যে বিয়াতটো বস্তু ল'বই পাৰি, দিয়াজনৰ কি আপত্তি আছে? হয়, কোনো আপত্তি নাই। 3 লাখ টকাৰ গহনা দিলে, নামটো ক'ব খোজা নাই, অসমৰ সাংসদ এজনে 3 লাখ টকা বিয়াত গহনা ল'লে। এটা কংগ্ৰেছ দলে তেওঁক ভাল পায় নে বেয়া পায় মই নাজানো। কংগ্ৰেছে কৈ আছে বিয়াতটো ল'বই পাৰে। আৰে বিয়াত চবেই ল'ব পাৰি, খালি লোৱাৰ পিছত ইনকাম টেক্সত জনাব লাগিব আমি লৈছো। এটা হয় তেওঁ নাই লোৱা বুলি ক'ব লাগিব, নহলে ল'লে ইনকাম টেক্সত দেখুৱাব লাগিব। 2014 চনৰ মই ৰিটাৰ্ণখন দেখা পাইছো, কিয় ইলেকশ্যন এফিডেভিট দিব লাগে। 2014 চনৰ ইলেকশ্যন এফিডেভিটত এই সোণৰ অলংকাৰখিনি দেখুওৱা নাই। এটা অখিল গগৈ ডাঙৰীয়াই তেওঁ ভাল পাই কথাখিনি লৈ আহিলে নে বেয়া পাই লৈ আহিলে মই নাজানো। কাৰণ মই বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অহাৰ পিছত গৌৰৱ গগৈৰ নামে মই চবকে হাক দি দিছিলো যে একো নকবি। কোনে লৈ আহিলে? অখিল গগৈ ডাঙৰীয়াই। বাহিৰত ইম্প্ৰেশ্যনটো এনেকুৱা যে মই খুব তেওঁৰ শুভাকাংক্ষী, কিন্তু মাৰটো এনেকে মাৰে যাতে উঠি যাব নোৱাৰে। এতিয়া এইটো ইনকুৱাৰীৰ লগত আহি গ'ল। এতিয়া লগত এতিয়া এইটো আহি গ'ল যে বিয়াত আৰু কি কি উপহাৰ পাইছিলে। সিদ্ধাৰ্থ ভট্টই কৈছে যে হীৰাই পাইছিলে নে কি পাইছিলে এইটো কথা জানিব লাগিব। আৰু এতিয়া ঘটনাটো হ'ল যে এইখিনি যদি দেখুওৱা নাই, বাকীখিনিও দেখুওৱা নাই। And gift tax is 30%. 3 লাখ টকাৰ যদি আপুনি সম্পত্তি লয় 90% দিব লাগিব, 90,000 গিফট টেক্স, ইনকাম টেক্স নহয়। দিছ ইজ কল্ড গিফট টেক্স। আপুনিও জানি ল'ব, কাৰোবাৰ যদি কেতিয়াবা গিফ্ট লয়, ঘড়ী মটৰ পুকি লয়, 30% ইনকাম টেক্সত জমা দিব লাগিব। চ' নাম্বাৰ ওৱান আজি মই আপোনালোকৰ অন্তৰত মই প্ৰশ্ন কৰিম। নাম্বাৰ 1, 3 দিন হৈ গ'ল, গৌৰৱ গগৈ হেজ নট ডিনাইড অন ৰেকৰ্ড যে মই লোৱা নাই। তেওঁ ভাবিছে যে অখিল গগৈৰ ডিফেন্সটোৱে মোৰ কাম হৈ গ'ল। হি মে হেভ থেংক ইউ অলছো, হোৱাটছআপ কৰিব, দাদা বৰ ভাল পালো আপুনি মোৰ, কিন্তু ফচাই দি থৈ গ'ল। তেতিয়া গিফ্ট টেক্স দিলে নে নাই? আৰু টকা লোৱাটো ইম্পৰ্টেণ্ট নহয়, গিফ্ট লোৱাটো ইম্পৰ্টেণ্ট নহয়। তাত এইটো কথা লিখা আছে যে এই গিফ্টটো দিয়াৰ পিছতে ঘটনাই নাটকীয় মূৰ লৈ লয়। যে যি আগলৈকে মোক পাৰ্মানেণ্ট কৰিব বিচৰা নাছিল, বিয়াৰ পিছতে মোৰ প্ৰতি তেওঁ সহজ আৰু সৰল হৈ পৰে। চেয়াৰমেন বনাই দিলে। টাৰ্ণ অফ ইভেন্ট হেজ টেকেন প্লেচ। যদি ৰিপৰ্টটো চাই, মুকুল শইকীয়াৰ ষ্টেটমেণ্টটো চাই, টাৰ্ণ অফ ইভেন্ট ষ্টাৰ্টেড ফ্ৰম দেট মেৰেজ।
এতিয়া এইবিলাক মই আনা নাই পাব্লিক ডমেইনত, অখিল গগৈ ডাঙৰীয়া আনিছে, মইতো আজি প্ৰথম আনিছো। আপুনি এলায়েন্সত আছে নাই কি কৰিব খুজিছে মই নাজানো, বাট লেট মি বি অন ৰেকৰ্ড। মই কলো নহয়, নাই নাই আমি আমাৰ কোনো এজন সদস্যই গৌৰৱ গগৈৰ নামেই উল্লেখ কৰা নাই। It was started by অখিল গগৈ ডাঙৰীয়া, বোলে দুটা সিট কংগ্ৰেছে মোক বেছিকৈ দিব নেকি বুলি আৰম্ভ কৰি দিলে। কংগ্ৰেছৰ লগত এলায়েন্স কৰি কোনো লাভ নাই। এপ্ৰিললৈকে যিটো পৰিৱেশ হ'ব কোনো কামেই নোহোৱা হ'ব, মই ইমানে কৈ থৈ দিছো। নেক্সট যিটো মই কম তাৰ পৰা আপুনি আৰু গম পাব যে কোনো লাভেই নাই, এইটো বস্তু গ'ল আৰু এইটো নচলা টকা হৈ যাব। মই নেক্সট যিটো লাইন কম, ইয়াৰ ঘটনাটো হ'ল যে মই বিচাৰো গৌৰৱ গগৈ being the son of Chief Minister Torun Gogoi, he must defend his father now. পিতৃ হিন্দুত লিখা থাকে যে পুত্ৰক জন্মই দিয়া হয় যাতে পিতাৰ লিগেচিটো আগুৱাব পাৰে, আমাৰ শ্ৰাদ্ধৰ পৰা গোটেইখিনি কৰা যায়, সেইকাৰণে কয় পুত্ৰং দেহি। আমাৰ হিন্দুত সদায় আমি পূজা কৰো যে কন্যাং দেহি বুলি নকওঁ, পুত্ৰং দেহি। 3 দিন নিজৰ পিতৃৰ ওপৰত অভিযোগ আহিছে, নো ষ্টেটমেণ্ট। নিজে বিয়াত টকা লোৱা কথা আহিছে, ইনকাম টেক্সত দেখুৱাইছো বুলিও কোৱা নাই, নাই দেখুওৱা বুলিও কোৱা নাই। আৰু এই মানুহবিলাকে হৈছে নতুন অসমৰ একোজন চিৰজাগ্ৰত প্ৰহৰী। মানে মানুহ কেনেকে কেমোফ্লেজ কৰিব পাৰে। তাত ৰাকেশ পালে ইমানলৈকে নাই, ৰাকেশ পালৰ তাতে লিখা আছে যে চাকৰিয়াল ছোৱালীৰ প্ৰাৰ্থীৰ সতীত্ব হৰণৰ কামতো তেওঁ লিপ্ত হৈছে। বাকে কৈছিল আমিতো মই প্ৰথম দিনাই কৈছিলো যে অখিল গগৈ, কমল মেধি, গৌৰৱ গগৈ বিলাকত আমি যাবই নালাগে। আনকি মই ৰিপৰ্টটো দিব খোজা নাছিলো, আপোনাৰ নামটো মই দেখা পোৱা কাৰণে। আপুনি কম, তৰুণ গগৈ বেছি, যে তৰুণ গগৈ ডাঙৰীয়াৰ নামটো থকাৰ কাৰণে মই ৰিপৰ্টটোৱে দিব খোজা নাছিলো। কিন্তু আপোনালোকে হেঁচা মাৰি ৰিপৰ্টটো দিয়ক। Now you face the consequence. There will be discussion. মৃত্যুৰ পিছতো তৰুণ গগৈ নামটো ইতিহাসত সোণোৱালীভাৱে আলোচনা হ'ব লাগে। Now he will be discussed in a different way. And I am not responsible for that. মই যিমান পাৰিছিলো মই চেষ্টা কৰিছিলো, and I have informed it to the few Congress leaders যে এই ৰিপৰ্টটোৰ কথা বেছিকৈ ক'ব নালাগে, unnecessary ছাৰৰ কথা আহিব, we should avoid. কিন্তু this is your destiny, আপোনালোকে বিচাৰিছে, so আমি কৈছো আলোচনা হওক। মাননীয় অধ্যক্ষ মহোদয়, কেইদিনমানৰ পৰা অসমত আন এটা বিতৰ্ক চলি আছে যে এটা ঘটনা যে এজন পাকিস্তান চিটিজেন, তেওঁৰ নামটো হ'ল আলী তৌকিৰ শেখ। এই আলী তৌকিৰ শেখ নামৰ যিজন ব্যক্তি, সেই ব্যক্তিজনে এটা ক্লাইমেট একশ্যন গ্ৰুপত কাম কৰে। মই জানিবৰ কাৰণে কৈছো, কাৰণ এইটোৱে ছেপ্টেম্বৰ মাহলৈকে ইট উইল ক্ৰিয়েট এ বিগ ইম্পেক্ট ইন দ্য পলিটিক্স অফ আছাম। আলী তৌকিৰ কাম কৰে CDKN নামৰ এটা অৰ্গেনাইজেশ্যন। এপাৰেণ্টলি দিছ ইজ এ ক্লাইমেট একশ্যন অৰ্গেনাইজেশ্যন। কিন্তু মানুহজনৰ টুইটছ, কথা বতৰা অসমৰ হিন্দু, মুছলিম, বাংলাদেশী ইমিগ্ৰেণ্টছৰ পৰা আৰম্ভ কৰি his all interest is about India and Assam's internal political affairs. Climate less, politics more. SPG গঠন, SIT হল দেৱব্ৰত শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিলে যে অসমৰ SIT পাকিস্তানক কি কৰিব। But our SIT is so smart. Within 2 days, আমি ডিস্কভাৰ কৰিলো যে আলী তৌকিৰ শেখ has come to India on 18 times. এজন পাকিস্তানী নাগৰিক 18 টাইমছ অসমলৈ, ভাৰতলৈকে আহিলে। আৰু এই গোটেই ইনভেষ্টিগেশ্যন কোনে কৰিলে? আমাৰ অসম পুলিচে। 6/11/2010 আহিলে, 23/2/2011 আহিলে, 2/2012 আহিলে, 1/5/2012 আহিলে, 26/13 আহিলে, 17/8/13 আহিলে, 5/10/13 আহিলে, 27/10/13 আহিলে, 5/2/2014 আহিলে, 6/2/2015 আহিলে, 3/4/2016 আহিলে, 31/5/2016 আহিলে, 10/11/2018 আহিলে।
কোনে উলিয়ালে অসম পুলিচৰ এছআইটিয়ে উলিয়ালে ইন জাষ্ট 3 days of time এতিয়া আমি গম পাম যে কোনে তেওঁক ইণ্ডিয়ালৈকে আনে কোনে তেওঁক আতিথ্য দিয়ে কি ঘটনা উই আৰ গোইং টু গেট ইট মোৰ এণ্ড মোৰ ইনিচিয়েল মোৰ হাতত যি তথ্য পৰিছে it will be very very fatal for the Congress party it will be a complete difficult joakali moi Pradut Bordoloi dangoriyak eta tweet koriছিলো just do not criticize me for politics it is going to be huge and I am repeating the investigation has revealed certain very startling facts jitu moi kalponao koribo noaru and I am speaking in this assembly as a most responsible person মই এজন responsible person হিচাপে ইয়াত থিয় হৈ মই কৈ আছো the impact on Assam politics will be huge দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে যে আমি কিমান পাৰিম মই নাজানো আমি যিমান দূৰ পাৰিম যেতিয়া নোৱাৰো we have to transfer it to NI যিমান দূৰলৈকে পাৰিম we will go but যেতিয়া আমি নোৱাৰিম we have to give it to NI so this will be another thing Justice Biplab Sharma committee report if it is a 10% what is coming in August September it will be 1000% it will be huge and huge কেনেকে আমাৰ দৰে মানুহক ভিলেন কৰি জুনে ৰাতিয়ে দিনে আমি কাম কৰো আমাৰ দৰে মানুহক ভিলেন বনাই যিসকল হিৰো হ'ব খুজিছিল you will know that what they are actually তেওঁলোক কি হয় so I promise to Assam Assembly that we will break this Ali Toki network and we will come back to Assam Assembly in the month of August give us just 3 months we'll come back with facts which will be huge I know the facts because informally facts is with me but it has to be on records and the facts will be huge it will be fatal and amar hokolure antaratma kopai tholibo ইয়াতকৈ এডজেক্টিভ মই ইউজ কৰিব নোৱাৰো so যি সকলে ডিফেন্স কৰে যে নহয় এইখনটো পাকিস্তান এম্বাসিৰ ইখন ফটো নহয় ইখন ফটো এখন মৰ্ফ কৰিছে আৰে দুইখনেটো এজনে মানুহৰ ফটো so sometime we should not defend which is indefensible and moi bhabu this will be a case which will be fall in the indefensible category সদনে বিচাৰিছিল যে উমৰাংচুৰ বিতৰ্ক হ'ব লাগে সিন্ডিকেটৰ বিতৰ্ক হ'ব লাগে I am ready for everything কোনো কথা নাই আমি বিতৰ্ক কৰি বিতৰ্ক should be constructive আমাৰ সেঙা সমষ্টিৰ বিধায়কে বৰপেটা পুলিচৰ ওপৰত এটা অভিযোগ দিছে মই ডিজিপিক লগে লগে কৈছো যে it should be inquired ইভেন যদি তাত মোৰ ভাইও এসপি আছে it has to be inquired তাত কোনো পৰিৱৰ্তন হ'ব নোৱাৰে it has to be inquired fully completely তাত একোৱে কথা থাকিব নোৱাৰে so we will inquire আৰু কান আমাৰ উদ্দেশ্যটো যোৱা 25 বছৰ অসমৰ ৰাইজে মোক বহুত দিছে now this is a time to pay back তাত আগত একো কথাই থাকিব নোৱাৰে বাকি পলিটিক্স আহিলে কাৰোবাৰ ঘৈণীয়েকক ধৰিব লাগিব কাৰোবাৰ জীয়েকক ধৰিব লাগিব these are the people আজি এনেকুৱা ঘটনা হয় যে যি মানুহে হেমকো কবিধানখন চুৰি কৰি নিজৰ বুলি দাবী কৰি আছে ব্লাড ৰিলেশন হয় নে নহয় সেইবোৰ মানুহ নাটক সেইবোৰ মানুহ অসমত নায়ক আৰু যিবিলাকে দিনে ৰাতিয়ে ৰাইজৰ কাৰণে কাম কৰি আছে সেইবোৰ মানুহ খলনায়ক this is our state unfortunately but we have to fight with that we have to cleanse this গতিকে আমি তেনেকে চলি গৈ থাকিব লাগিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে এডভান্টেজ আসাম 2 will be different যোৱাবাৰ এডভান্টেজ 1 was mostly government sponsored যে সরকারে আমাক কি দিছিলে ভারত সরকার নুমলিগড় PSU গ্যাস গ্রিড PSU আমার ক্রুড পাইপলাইন আমার গভর্নমেন্ট বাট এইবাৰৰ এডভান্টেজ আসাম অসমৰ প্ৰতি মানুহৰ এটা ডাঙৰ আকাংক্ষা বৃদ্ধি পাইছে lot of private investment will come কিন্তু যদি অসমৰ মানুহে কয় আদানিক মাটি নিদিব আম্বানিক মাটি নিদিব আকৌ গুছি যাব that's a different thing কিন্তু যদি অসমত উদ্যোগীকৰণ লাগে মই যেতিয়া শপত গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হৈ মই জাস্টিস ৰঞ্জন গগৈ ঘৰত গৈছিলো
ৰঞ্জন গগৈয়ে মোক প্ৰথম কৈছিল যে তোমাৰ কাৰ্যকালত টাটাৰ এটা ফেক্টৰী আনা, ৰিলায়েন্সৰ এটা ফেক্টৰী আনা, অসমৰ ডেষ্টিনি পৰিৱৰ্তন হ'ব। চ' এইবাৰ একেলগে উদ্যোগপতিসকল আহিব, বহুতবিলাক ভাল ঘোষণা কৰিব। আমি সকলোৱে যদি সহযোগিতা কৰোঁ, মাটি বাৰী দিওঁ, আকৌ মোকো আপোনালোকে প্ৰশ্ন কৰিব কি হ'ল এডভান্টেজ আছামটো। যদি আমি মাটি বাৰী নিদিওঁ, সহযোগিতা নকৰোঁ, গালি গালাজ কৰোঁ, আকৌ মানুহখিনি ঘূৰি যাব। কিন্তু যদি মানুহখিনিক আদৰি লওঁ আৰু আমি গালি গালাজ কৰিলেও আদানী আম্বানীৰ 1 টকাও কম নহয়, তেওঁলোকে গৈ বেংগলত পাতি ল'ব, উৰিষ্যাত পাতি ল'ব। আমি তেওঁলোকক একোৱে কৰিব নোৱাৰো, আমি মাত্ৰ খেদি পঠিয়াব পাৰো। আমি যদি তেওঁলোকক লগত ৰাখিব পাৰো, আমি যদি নীতি নিয়মৰ মাজত অন্যায় কৰি নহয়, উইদিন দ্য ৰুলছ এণ্ড ৰেগুলেশ্যন আমি যদি তেওঁলোকক সহায় কৰিব পাৰো, এডভান্টেজ আছাম 2-এ অসমৰ বিকাশৰ এক নতুন ইতিহাস ৰচনা কৰিব পাৰি। অখিল গগৈ ডাঙৰীয়াই কৈছে যে এ ফৰ আছাম, মোদী ডাঙৰীয়াই উৰিষ্যাত কৰা নাই, মধ্যপ্ৰদেশত কৰা নাই, সব বিজেপি ৰুলছতে। কিন্তু মোদী ডাঙৰীয়াই জয়শংকৰ ডাঙৰীয়াক কৈছে যে তুমি এডভান্টেজ আছাম 2-ত যাবা, 51জন ৰাষ্ট্ৰদূতক লগত লৈ যাবা। With a special flight, ফ্লাইটৰ টকা অসম চৰকাৰে দিয়া নাই। It is being paid by the Ministry of External Affairs. এজন প্ৰধানমন্ত্ৰীয়ে কি কৰিব পাৰে? আমাকতো স্পুন ফুডিং কৰিব নোৱাৰে যে তোমালোক অসমীয়া গতিকে ভাৰতৰ খাজানাটো খুলি দিছো। কিন্তু হোৱাট এভাৰ হি কেন, 51খন দেশৰ ৰাষ্ট্ৰদূত উইল কাম উইথ এ স্পেচিয়েল এয়াৰক্ৰাফ্ট, আৰু এয়াৰক্ৰাফ্টখন কোনে লিড কৰিব? ডক্টৰ জয়শংকৰ, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। আমাৰ ৰাজস্থানত হ'ল বিজেপি চৰকাৰ, মধ্যপ্ৰদেশত ইনভেষ্টমেণ্ট হ'ল বিজেপি চৰকাৰ, উৰিষ্যাত ইনভেষ্টমেণ্ট সামিট হ'ল বিজেপি চৰকাৰ। ক'তো মোদী ডাঙৰীয়া এইবিলাক কৰা নাই, বিকজ হি বিলিভ এ ইজ ফৰ আছাম। আৰু কিমান কৰিব পাৰে? নামৰূপৰ ফাৰ্টিলাইজাৰ বন্ধ হ'ব। একেবাৰে চপ্পৰ ফাৰি কৈ দিলে যে 2 লাখ মেট্ৰিক টনৰ পৰা 12 লাখ মেট্ৰিক টন। এজন প্ৰধানমন্ত্ৰী আমাক কি কৰিব পাৰে? নুমলীগড় ছেমি কণ্ডাক্টৰ, নাও সাৰ কাৰখানা, 3টাকৈ ডাঙৰ ইণ্ডাষ্ট্ৰী অকল আমাৰ 3.5 বছৰ। নুমলীগড় আৰম্ভ হ'ল, বেম্বু ৰিফাইনেৰী আৰম্ভ হ'ল, আমাৰ ছেমি কণ্ডাক্টৰ, নাও ফাৰ্টিলাইজাৰ, বাকীটো আঁচনিবিলাকৰ কথা মই বাদেই দিলোঁ। চ' দিজ আৰ এ পলিটিকেল কনভেনশ্যন। মই আপোনালোক সকলোকে আমন্ত্ৰণ জনাম, আপোনালোকো আহক, আমি সকলোৱে মিলি আমাৰ অসমখনক এক নতুন পৰ্যায়ত লৈ যাব লাগিব। আৰু মই ভাবো যে আমি আজি সেই পৰ্যায়ত আহিছোঁ য'ৰ পৰা আমি এখন নতুন অসমৰ সপোন দেখিব পাৰোঁ, এখন পৰিৱৰ্তিত অসমৰ সপোন দেখিব পাৰোঁ। কাৰোবাৰ মনত ধাৰণা হ'ব পাৰে যে আমি সংখ্যালঘু ভোটৰ কাৰণে কিছুমান কথা কওঁ, নহয়। সংখ্যালঘু অধ্যুষিত 23টা 22টা সমষ্টিত আমি ক'তোৱে নিজিকো, আজি আপোনালোকে গেৰাণ্টি লৈ লওক। জিকাৰ সম্ভাৱনাও নাই আৰু জিকাৰ প্ৰচাৰো নাই, তাত একো নাই। কিন্তু আজি সংখ্যালঘু অঞ্চলসমূহত আৰু সংখ্যালঘু মানুহৰ নিৰাপত্তা, এই দুইটা যদি ইণ্ডিকেটৰ হয়, তেতিয়া আপোনালোকে চাব, কৈ দিলে সংখ্যালঘু এৰিয়াত কলেজ পতা নাই। সংখ্যালঘু এৰিয়াত কলেজ পাতাৰ প্ৰথম সাহসটোৱে আমি কৰিছো। আজি চকীঘাটত ল কলেজ হৈছে জামুগুৰিত, সংখ্যালঘু এৰিয়াত হোৱা নাই জানো পদ্মদা? আজি সংখ্যালঘু এৰিয়াত আদৰ্শ হাইস্কুল বনোৱাৰ কথাটোৱে চাহ বাগিচাৰ স্কুল হৈছে, কিন্তু মডেল স্কুল আজি সংখ্যালঘু এৰিয়াতে হৈছে। নামটো বদলিছে, কিন্তু স্কুলটোতো হৈ আছে। আৰু লাগে, আমি আৰু কৰিব পাৰো, there is no bar on that। আজি ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই পাহৰি গৈছে, কিন্তু ময়ে স্বাস্থ্য মন্ত্ৰী থাকোঁতে প্ৰথম চৰ অঞ্চলত হস্পিটেল ময়ে গৈ বনাইছিলোঁ। So my track record is not that, কিন্তু হয় ড্ৰাগছৰ বেপাৰ কৰিলে, কৰবাত লাভ জেহাদ কৰিলে, I have to give a befitting reply. So that is a different thing. আৰু মই ভাবো যে সাধাৰণ সংখ্যালঘু মানুহ ড্ৰাগছৰ বেপাৰীৰ লগত নাই, সাধাৰণ সংখ্যালঘু মানুহ লাভ জেহাদীৰ লগত নাই, সাধাৰণ সংখ্যালঘু মানুহ সত্ৰৰ মাটি দখল কৰাৰ লগত নাই। কিন্তু যদি বটদ্ৰৱা মাটি দখল কৰিব যায়, তাৰতো একশ্যন হ'বই। এইটোত কেনেকৈ আমি ৰাখিব পাৰোঁ? কিন্তু আজি যদি চৰকাৰে চাউল কিনিছে, আজি যদি অৰুণোদয় দিয়া হৈছে, চৰকাৰে আজি আমাৰ মাননীয় চেয়াৰমেন আলী ডাঙৰীয়াই কৈছে যে মোক অৰুণোদয় নালাগে। মই যদি আপুনি অৰুণোদয় নালাগে বুলি কয়, মই 2খন কলেজ বাগবোৰত দি দিব পাৰোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, একেখিনিয়ে টকা। একজেক্টলি 2খন কলেজ, তাৰ লগতে বামুনডোংৰা নগৰবেৰা এখন দলং, আৰু দলজলিৰ ওপৰত 2খন দলং দিয়ক। আই উইল ফৰগো এণ্টায়াৰ। আপুনি নহয়, I am forgoing. এক মিনিট, অহাকালি মই বৰপেটা জিলাৰ ডিচিক পঠাম বাগবৰত।
যে চেয়াৰমেন আলী ডাঙৰীয়াই কৈছে যে দুখন কলেজ হলে অৰুণোদয় নালাগে বুলি আৰু কম আৰু গোটেই লিষ্টখন কম হ'ব মই বৰপেটা নাই Let the DC go and declare. I will take the he will not responsibility. declare he will take public opinion No issue. প্লিজ মানে এনে দুখীয়া দৰিদ্ৰ মানুহৰ মুখৰ পৰা চব আমি এনেকুৱা কথা ক'ব নালাগে আপুনি কওক যে দলং হ'ব লাগে কলেজ হ'ব লাগে দিজ আৰ গুড থিং লগত অৰুণোদয়টো কিহৰ লগত লিংক কৰাটো কোনো প্ৰশ্ন নাই দুখীয়া দৰিদ্ৰ মানুহকেইটাই কিবা এটা পাই আছে মানুহৰ মুখৰ পৰা পেটৰ ভাতকেইটা কিয় কাটিব লাগে আমাৰ এইবোৰ মেইন ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰয়োজনত যদি অৰুণোদয় কাটিও দিয়ে হ'ব প্লিজ চিট ডাউন এতিয়া মই এটা সৰু ষ্টেটমেণ্ট পঢ়ি দিছো আজি দিনৰ 2:30 বজাত মাননীয় সংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই ৰূপহী থানাৰ অন্তৰ্গত গুণামৰী গাঁৱলৈ গৈ থকা অৱস্থাত জনতাই তেখেতক বাধা প্ৰদান কৰে তেতিয়া তেওঁৰ লগত থকা দেহৰক্ষী PSU এজনে চাৰিজাই ব্লেংক ফায়াৰ কৰে কলা নে বগা মানিছে মই নাজানো আৰু মানুহে হ'ব আৰু কলাই আক্ৰমণ কৰিলেতো কলা কাপোৰে ল'ব আৰু কোনেনো CCTVত আহিবৰ কাৰণে বগা কাপোৰ পিন্ধি ল'ব মই বুজিছো যে ৰূপহীয়া থানাত ৰূপহীটো আমাৰ জাগাই নহয় ৰূপহী চামুগুৰি তেওঁৰে জাগা গতিকে তেখেতৰ জেগাত কোনোবাই তেওঁক আক্ৰমণ কৰিলেতো কলা কাপোৰ পিন্ধিয়ে ল'ব লাগিব নহলে মুখখন দেখাই কোনে কৰিব এইটোতো সাধাৰণ প্ৰত্যেকজন মানুহে কৰে কিন্তু পুলিচে লগে লগে গুলি চালনা কৰিলে বৰ্তমান সংসদ গৰাকীয়ে গুণাবৰী গাঁৱত মিটিং কৰি আছে আৰু SP তাতে নিজে উপস্থিত আছে অৰ্থাৎ তেখেতৰ নিৰাপত্তাৰ সম্পূৰ্ণ ব্যৱস্থা SP য়ে নিজে ওপৰত থাকি কৰিছে আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ৰকিবুল হুছেইন নগাঁও চামুগুৰি ৰূপহীত গলে তেওঁক আমি সিকিউৰিটিটো আৰু অলপ বঢ়াই দিম কাৰণ মই দেখা পাইছো যে যোৱা এবছৰত কেইবাটাও ঘটনা এনেকুৱা হৈছে চামুগুৰি ৰূপহীত গলে কিবা নহয় কিবা এটা খেলিমেলি হয় মই কাৰণটো ক'ব নাযাওঁ but as a home minister I will ensure that he gets additional security when he visits